all of you and welcome to my channel আৰু তোমালোকক আহ্বান জনাইছোঁ প্ৰত্যেকে যাতে মোৰ চেনেল সাবস্ক্ৰাইব কৰা আৰু সাবস্ক্ৰাইব কৰিলে হয়তো নতুন নতুন ভিডিঅ' তোমালোক সময়মতে পাই থাকিবা। তো আজি আমি আলোচনা কৰিবলৈ লৈছোঁ জয় ক্লাছত আমি এৰিছিলোঁ যে এক্সপ্লেনেশ্যন অফ সাম টাৰ্মছ কিছু পদৰ ব্যাখ্যা তাৰে আজি আৰম্ভ কৰিবলৈ লৈছোঁ ইনভেন্টৰী। ইনভেন্টৰী মানে হৈছে কি যাক আমি মজুত বুলি কওঁ। তো ইনভেন্টৰীক আমি ইয়াক তিনি শ্ৰেণীত ভাগ কৰিব পাৰিছোঁ। ইনভেন্টৰী অফ ৰ মেটেৰিয়েলছ, ইনভেন্টৰী অফ ৱৰ্ক ইন প্ৰগ্ৰেছ আৰু ইনভেন্টৰী অফ ফিনিছ গুডছ। তিনি শ্ৰেণীত ভাগ কৰিব পাৰোঁ। ইনভেন্টৰী অফ ৰ মেটেৰিয়েলছ মিনছ দ'জ গুডছ আৰ পাৰ্চেছড ফৰ দ্য প্ৰডাকশ্যন অৰ মেনুফেকচাৰ ইন দ্য বিজনেছ অৰ্গেনাইজেশ্যন ডেট ইজ কল্ড ইনভেন্টৰী অফ ৰ মেটেৰিয়েলছ। যিবিলাক সামগ্ৰী ব্যৱসায় প্ৰতিষ্ঠানটোক উৎপাদনৰ কাৰণে ক্ৰয় কৰা হৈছে আৰু মজুত ৰখা হৈছে সেইখিনি কোৱা হৈছে ইনভেন্টৰী অফ ৰ মেটেৰিয়েলছ। এণ্ড ইনভেন্টৰী অফ ৱৰ্ক ইন প্ৰগ্ৰেছ ডেট মিনছ দ্য থিংছ অৰ গুডছ হুইচ আৰ পাৰ্চেছড for the business organization are progressing in production. They are used in production which are already in continue work in progress, that is called inventory of work in progress. অর্থাৎ যেখিনি সামগ্ৰী ক্ৰয় কৰা হৈছে ব্যৱসায় প্ৰতিষ্ঠানটোত সেই সামগ্ৰীখিনি বৰ্তমান ব্যৱসায় প্ৰতিষ্ঠান উৎপাদনমূলক কাৰ্যত চলি আছে সেইবিলাকক কোৱা হ'ব inventory of work in progress. And inventory of finished goods means those goods which are already completed the production process. যিখিনি সামগ্ৰী উৎপাদন প্ৰক্ৰিয়া শেষ হৈ গৈছে সেই সামগ্ৰীসমূহ কোৱা হ'ব inventory of finished goods. তেনেহ'লে ইনভেন্টৰীক আমি তিনি ধৰণত ভাগ কৰিব পাৰোঁ। এতিয়া আমি আলোচনা কৰিবলৈ লৈছোঁ ভেলুৱেশ্যন অফ ষ্টক অৰ ইনভেন্টৰী। ভেলুৱেশ্যন অফ ষ্টক অৰ ইনভেন্টৰী। Valuation of stock or inventory. Valuation of inventory or stock অর্থাৎ মজুদ সামগ্ৰীৰ মূল্যায়ন। মজুদ সামগ্ৰীৰ মূল্যায়ন। Stock means those goods which are remain unsold at the end of the year. যিখিনি সামগ্ৰী বিক্ৰী নোহোৱাকৈ বছৰটোৰ শেষত ৰৈ যায় সেইখিনি কোৱা হয় ষ্টক। তো সেই ষ্টকত আমি ক'ব পাৰোঁ এটা আছে অপেনিং ষ্টক আৰু এটা আছে ক্লোজিং ষ্টক। অপেনিং ষ্টক মিনছ দ'জ গুডছ হুইচ আৰ ৰিমেইন ইন দ্য বিজনেছ অৰ্গেনাইজেশ্যন এট দ্য বিগিনিং অফ দ্য ইয়াৰ। বছৰটোৰ আৰম্ভণিত যিখিনি সামগ্ৰী মজুত থাকে এইটো অপেনিং ষ্টক বুলি কোৱা হয়। অপেনিং ষ্টক আৰু এটা আছে ক্লোজিং ষ্টক। এই দুটা আৰম্ভণি মজুত আৰু সামৰণি মজুত। আৰম্ভণি মজুত হৈছে বছৰৰ আৰম্ভণি ব্যৱসায় প্ৰতিষ্ঠানটোৰ হাতত যিখিনি সামগ্ৰী জমা হৈ থাকে এইটো অপেনিং ষ্টক। আৰু ক্লোজিং ষ্টক হৈছে দ'জ গুডছ হুইচ আৰ ৰিমেইন আনচোল্ড এট দ্য এণ্ড অফ দ্য ইয়াৰ। বছৰৰ শেষত যিখিনি সামগ্ৰী অবিকৃত হৈ থাকি গ'ল দিছ ইজ কল্ড ক্লোজিং ষ্টক। সেইখিনি হৈছে সামৰণি মজুত। এতিয়া ভেলুৱেশ্যন অফ ইনভেন্টৰী ষ্টক অৰ্থাৎ আমি যেতিয়া হিচাপৰ বহীত উদ্ধৃত পত্ৰ দেখাম এতিয়া কোনটো ষ্টক দেখাম। ষ্টক সাধাৰণতে মূল্যায়ন আমি দুই ধৰণৰ হ'ব পাৰে। এটা ভেলু অফ ষ্টক, এটা হৈছে বুক ভেলু আৰু এটা আছে মাৰ্কেট ভেলু। মাৰ্কেট ভেলু ষ্টকৰ মূল্য আমি এই দুই শ্ৰেণীত ভাগ কৰিব পাৰোঁ। বুক ভেলু মানে বহী মূল্য। বহী মূল্য। মাৰ্কেট ভেলু হৈছে বজাৰ মূল্য। বজাৰ মূল্য। What is called book value? Book value means the price or value mentioned in the books or the price or value which are recorded in the books, that is called book value. যিটো মূল্য যি বস্তু বা সামগ্ৰীৰ মূল্য হিচাপৰ বহীত লিখা থাকে যিটো মূল্য এইটো কোৱা হয় বুক ভেলু। আৰু মাৰ্কেট ভেলু means the price or the amount in which we can sell in the market. যি মূল্যত আমি সামগ্ৰী বজাৰত বিক্ৰী কৰিব পাৰোঁ, যি দামত আমি বজাৰত সামগ্ৰী বিক্ৰী কৰিব পাৰোঁ এইটো হৈছে বজাৰ মূল্য। ধৰা ফৰ এক্সাম্পল যে আমাৰ ব্যৱসায় ধৰি লৈছোঁ আমি ইটা বালি শিল ৰড চিমেণ্ট হাৰ্ডৱেৰৰ দোকান। তো আমাৰ ৰড কিনা আছিলে ফৰ এক্সাম্পল
ৰড কিনা আছিলে লকডাউনৰ আগত সিমেন্ট কিনা আছিলে तर प्रति कुंटल पार कुंटल आमार रड किना आছিলে 4200 टका किना दाम अर्थात এটা আমার বহি মূল্য এটা হচ্ছে বুক ভ্যালু আমার বহি লিখা আছে বুক ভ্যালু प्रति কুইন্টাল 4200 टका আনতো সেই রড আমি এটা বজাৰত বিক্ৰী কৰিলো সেই রড আমি বজাৰত বিক্ৰী কৰিলো লকডাউনত যেহেতুকে সামগ্ৰীৰ দাম অলপ বেছি আছিল সেই আমি রড বিক্ৰী কৰিলো 5000 টাকা প্রতি কুইন্টাল দেখা গল গতিকে এই 4200 ইজ দা বুক ভ্যালু এন্ড 5000 ইজ দা মার্কেট ভ্যালু ঠিক তেনেকে সিমেন্ট ধরা 420 টাকা পার ব্যাগ 420 টাকা ছিল পার ব্যাগ লকডাউনের আগতে আমি প্রতি ব্যাগ সিমেন্ট কিনিছিল আমি 420 টাকাকে সাপোজ স্টার সিমেন্ট 420 টাকা কিন্তু লকডাউন পড়ার লগে সেই সিমেন্ট হয়তো ব্ল্যাক মার্কেটত 500 টাকা প্রতি ব্যাগত কিনিব লাগে অর্থাৎ দোকানে 500 টাকাকে বিক্রি কৰিছে প্রতি ব্যাগত অর্থাৎ এইটো হৈছে তেওঁলোকৰ মার্কেট ভ্যালু এইটো হৈছে তেওঁলোকৰ বুক ভ্যালু এই হৈছে মার্কেট ভ্যালু আৰু বুক ভ্যালু এতিয়া মার্কেট ভ্যালু অর বুক ভ্যালু হুইচ এভার ইজ লোয়ার দ্যাট শুড বি শোন ইন দা ব্যালেন্স শিট অর্থাৎ বুক ভ্যালু অর মার্কেট ভ্যালু এই দুটার ভিতরে যেটোৰ মূল্য কম হ'ব सपोज बुक भैल्यू आसिल 4200 टका और मार्केट भैल्यू सपोज 5000 टका 4200 टका मार्केट भैल्यू 5000 এই দুটার ভিতরে যেটো মূল্য কম এটা দেখা গৈছে বুক ভ্যালু কম গতিকে এই 4200 টাকা ব্যালেন্স শিটত দেখুৱা হ'ব ব্যালেন্স শিট হুইচ এভার ইজ লোয়ার এটা আসলে ভ্যালুয়েশন অফ ইনভেন্টরি অর স্টক নেক্সট আমি আলোচনা কৰিবলৈ লৈছো cost of goods sold cost of goods sold ইয়াৰ অৰ্থ হৈছে বিক্ৰী কৰা সামগ্ৰীৰ কিনা দাম cost of goods sold বিক্ৰী কৰা সামগ্ৰীৰ কিনা দাম ধৰা হল এটা সামগ্ৰী আমি ধৰি লৈছো যে এক বান্ডুল টিন एक बांडुल टीन आमी बिक्री करी आसो प्रति बांडुलत 4300 टका एटु हल सेल्स भैल्यू बिक्री मूल्य 4300 टका एतिया हे एक बांडुल टीन आमार किना आसिले 3900 टका एटु होइसे आमार পারচেজ প্রাইস কিনা দাম তেনেহলে সোয়া 4300 টাকা বিক্রি করলে 3900 টাকা আমার কিনা দাম দেখা গেল আমার লাভ হয়েছে 13 পৰা 9 গেলে 400 টাকা অর্থাৎ প্রতি বান্ডল টিনত আমি লাভ করিছো 400 টাকা তো মোর উদাহরণৰ উদ্দেশ্য হৈছে কষ্ট অফ গুডস সোল্ড বিক্রি করা সামগ্রী কিনা দাম এই যে আমি 4300 টাকা এক বান্ডল টিন বিক্রি করিলো তার কিনা দাম আছিল আমার 3900 টাকা এটু হবো আমার পারচেজ প্রাইস এটু হবো আমার সেলস প্রাইস বা সেলস ভ্যালু সেলস প্রাইস বলি কব পারো বিক্রি মূল্য ক্রয় মূল্য এইটু কষ্ট অফ গুডস সোল্ড এটা কষ্ট অফ গুডস সোল্ডৰ নিৰ্ণয় কৰা এটা ফৰ্মুলা আছে মই ফৰ্মুলাটো তোমালোকক দেখাই আছো আৰু হেতু লিখি লবা তোমালোকে কষ্ট অফ গুডস সোল্ড কেনেকৈ নিৰ্ণয় কৰা হয় কষ্ট অফ গুডস সোল্ড ফৰ্মুলা হৈছে যে opening stock plus purchase minus purchase return plus direct expenses minus closing stock is equal to cost of goods sold এটো হইছে ফর্মুলা cost of goods sold নির্ণয় করা ফর্মুলা হইছে opening stock plus purchase minus purchase return এই শব্দটো মই এনেকৈ লিখিব পাৰো purchase return minus লিখিছিল নহয় ইয়াক মই এনেকৈ লিখিব পাৰো plus net purchase
অর্থাৎ নেট পারচেজৰ ফর্মুলা নেট পারচেজ ইজ ইকুয়াল টু পারচেজ মাইনাস পারচেজ রিটার্ন। তো পারচেজৰ পৰা পারচেজ ৰিটাৰ্ণ মাইনাস কৰিলো নেট পারচেজ, যেটো মই আগত দেখাইছিলো পারচেজ মাইনাস পারচেজ ৰিটাৰ্ণ এনেকৈ দেখাইছিলো, এতিয়া মই দেখালো নেট পারচেজ। গতিকে এই ফর্মুলা প্রয়োগ কৰি আমি কষ্ট অফ গুডছ নিৰ্ণয় কৰিব পাৰো। পৰৱৰ্তী আমি আলোচনা কৰিবলৈ লৈছো স্টোর। স্টোরস স্টোরস ইয়াৰ অর্থ হৈছে মেটেৰিয়েলছ হুইচ আৰ হেল্ড ফৰ মেনুফেকচাৰিং পাৰপাছ ইন দ্য বিজনেছ অৰ্গেনাইজেশ্যন that is called store। যিবিলাক সামগ্ৰী ব্যৱসায় প্ৰতিষ্ঠানটো উৎপাদনৰ কামৰ কাৰণে ৰখা হৈছে সেইবিলাকক কোৱা হয় স্টোৰ। তাৰপিছত আমি আলোচনা কৰিম ৰেভিনিউ। ৰেভিনিউ অসমীয়াত কোৱা হয় ৰাজহ। Revenue means whatever the amount comes to the business organization in the form of sales or providing service, that is called revenue। অর্থাৎ এটা ব্যৱসায় প্ৰতিষ্ঠানৰ হাতলৈ যি ধন আহে, যি নগদ ধন আহে, এটা বিক্ৰীৰ জৰিয়তে হওক বা কোনো সেৱা জৰিয়তে হওক। সাপোজ বস্তু বিক্ৰী কৰি পাইছে, সেলস অফ গুডস, সামগ্ৰী বিক্ৰী কৰি পাইছে সাপোজ 30,000 টকা, দিস ইজ দ্য ৰেভিনিউ। এইটোৱে হৈছে ৰেভিনিউ 30,000 টকা। বা সেৱা আগবঢ়াইছে, বাছ পেছেঞ্জাৰ এঠাইৰ পৰা আন ঠাইলৈ লৈ গৈছে, সেই বাছে সেৱা আগবঢ়োৱাৰ বিনিময়ত দিনটোত ৰাজহ উৎপন্ন কৰিছে, তেওঁ হাতত বাছৰ মালিকৰ হাতলৈ আহিছে 7,000 টকা, দিস ইজ ওৱান অফ দ্য ৰেভিনিউ, সোর্স অফ ৰেভিনিউ। এইটো এটা ৰাজহ। এনেকুৱা ধৰণৰ অর্থাৎ আমি রেভিনিউ বুলি ক'লে হোয়াট এভার দ্য এমাউন্ট কামস টু দ্য বিজনেস অর্গানাইজেশন ইন দ্য ফর্ম অফ সেলস অর প্রভাইডিং সার্ভিস, ডেট ইজ কল রেভিনিউ। এতিয়া এই ৰেভিনিউৰ লগত সংগতি ৰাখি মই তোমালোকক আৰু এটা বস্তু দেখাই আছো, প্ৰফিট। লাভ কাক কৈছে চাবা, প্ৰফিট ইজ ইকুয়াল টু রেভিনিউ মাইনাস কস্ট। কস্ট মানে ব্যয়, the amount which are incurred for purchasing a goods or amount incurred for production of a goods। বস্তু উৎপাদন কৰিবলৈ যাওঁতে বা ক্ৰয় কৰিবলৈ যাওঁতে যি খৰচ আমি আদায় দিব লগা হয়, দিস ইজ কল কষ্ট। ধৰা মই এই মধ্যে এটা এক্সাম্পল দিছিলো যে এক বান্ডুল টিন আমাৰ কিনা আছিলে 3,900 টকা। দিস ইজ দ্য কষ্ট অফ ওয়ান বান্ডুল টিন। এক বান্ডুল টিনৰ ব্যয় আমার 3,000 কষ্ট। হয় আমি কিনি আনিছো, নহয়বা আমার নিজে উৎপাদন কৰিছো, কৰোতে 3,900 টকা খৰচ হৈছে। এতিয়া সেই এক বান্ডুল টিন আমি বিক্ৰী কৰিছো বজাৰত 4,300 টকা। এইখিনি হল আমাৰ ৰেভিনিউ মাইনাস কষ্ট, কিনা দাম 3,900 টকা। তেনেহলে চোৱা আমাৰ লাভ কিমান হল, 400 টকা। দিস ইজ দ্য প্রফিট, ₹400 ইজ দ্য প্রফিট by selling one bundle tin। এটো হয় লাভ। তো লাভৰ ফৰ্মুলা কি পালো, লাভ সমান ৰাজহ মাইনাস ব্যয়। আচ্ছা, নেক্সট গেইন। গেইন এটো আমি এক প্ৰকাৰ লাভ। এটো কোৱা হয় দিস ইজ দ্য মানিটারি বেনিফিট গেইনিং ফ্রম আ বিজনেস এক্টিভিটিস। এটা ব্যৱসায় প্ৰতিষ্ঠানৰ কাৰ্যকলাপৰ পৰা যেটো লাভ হয় সেইটো হৈছে গেইন। গেইন ইজ দ্য মানিটারি বেনিফিট, প্রফিট or advantage resulting from a business transaction or group of transaction। অর্থাৎ এটা ব্যৱসায় প্ৰতিষ্ঠানৰ যিবিলাক লেনদেন সংঘটিত হয় তাৰ ওপৰত ভিত্তি কৰি যেটো আমাৰ লাভ অৰ্জন হয়, দিস ইজ কল গেইন। পৰৱৰ্তীতে আমি আলোচনা কৰিবলৈ লৈছো লস। লস লোকসান, অসমীয়াত কি বুলি কোৱা হয়, লোকসান।
তো লোকসান কেনেকৈ হয়? ইফ কষ্ট ইজ হায়াৰ দেন ৰেভিনিউ, কষ্ট যদি ৰেভিনিউতকৈ বেছি হয় তেনেহ'লে হ'ব আমাৰ লছ। যেনে অলপ আগতে মই এক্সাম্পল দিছিলোঁ, টিনৰ কিনা দাম ধৰিছিলোঁ আমি ৩,৯০০ টকা। এতিয়া সেই টিনটো কিনা দাম ৩,৯০০ টকা, অথচ আমি বিক্ৰী কৰিলোঁ সেই টিন ৩,৮০০ টকা। তেনেহ'লে চোৱা লছ হৈছে আমাৰ। এক বান্ডল টিনত আমাৰ কিমান টকা লছ হৈ আছে? 100 টকা। সেইকাৰণে লছ হৈছে যে কি, ইফ দ্য ৰেভিনিউ ইজ লেছ দেন দ্য কষ্ট or cost is higher than the revenue, that is called loss. Profit ইতিমধ্যে মই দেখালো। ভাউচার, প্রমাণক, ভাউচার is the voucher means the documents of a business organization whenever the transaction are happen in a business. অর্থাৎ এটা ব্যৱসায়িক প্ৰতিষ্ঠানত যিবিলাক লেনদেন সংঘটিত হয় তাৰ সাক্ষী হিচাপে, প্ৰমাণ হিচাপে যিটো দলিল ডকুমেণ্ট থাকে সেইটো হৈছে ভাউচাৰ। সাপোজ আমি 90 টকাত সামগ্ৰী বিক্ৰী কৰিলোঁ, কেছ মেমো আমি দিব লাগে। 90 টকাত আমি কিনিছোঁ, আমি আকৌ কেছ মেমো লাভ কৰোঁ, দিব লাগে, ল'ব লাগে। বাকীত সামগ্ৰী বিক্ৰী হৈছে তাৰ এটা প্ৰমাণক, বাকীত কিনিছোঁ, এইবিলাক হৈছে ভাউচাৰ, সাক্ষী বা প্ৰমাণ। এইটো হৈছে সাক্ষী বা প্ৰমাণ। যে ভাউচাৰ ইজ দ্য ডকুমেণ্ট অন দ্য বেচিছ অফ হুইচ ট্ৰানজেকশ্যন আৰ ৰেকৰ্ডেড ইন দ্য বুকছ অফ একাউণ্ট, যাৰ ওপৰত ভিত্তি কৰি আমি লেনদেনবিলাক হিচাপত বহীত লিপিবদ্ধ কৰোঁ। এইবিলাক হৈছে ভাউচাৰ। তাৰপিছত আমি আলোচনা কৰিম ডিছকাউণ্ট। ডিছকাউণ্ট ৰেহাই বা বাট্টা, ৰেহাই বা বাট্টা। When any goods or service provided less than its book value, less than its sales value, that is called discount. যেতিয়া আমি কোনো সামগ্ৰী লিখিত মূল্যতকৈ, যিটো মানে আমি যাক আমি প্ৰিণ্টেড প্ৰাইচ বুলি কওঁ, যিটো আমাৰ লিখিত মূল্য থাকে, ফেচ ভেলু থাকে, লিখিত মূল্য ফেচ ভেলু, ফেচ ভেলু যিটো সামগ্ৰীৰ লেভেলত লিখা থাকে, ফেচ ভেলু, লিখিত মূল্য, অসমীয়াত কোৱা হয় লিখিত মূল্য, লিখিত মূল্য। তো এই লিখিত মূল্যতকৈ যেতিয়া আমি কম দামত, কম মূল্যত বিক্ৰী কৰা হয়, তাৰ বাবদ যিটো ৰেহাই দিয়া হ'ল, যি কম মূল্য লোৱা হ'ল, সেইটো হৈছে ডিছকাউণ্ট। ফৰ এক্সাম্পল, ধৰা হ'ল যে এক বান্ডল টিন আমাৰ ফেচ ভেলু ৩,৯০০ টকা, এইটো প্ৰিণ্টেড প্ৰাইচ। এতিয়া কিবা কাৰণত যদি সেই টিনটো আমি কম দামত বিক্ৰী কৰিব লগা হৈছে, সাপোজ এইটো আমি ৩৮০০ টকাত বিক্ৰী কৰিছোঁ, এই যে ১০০ টকা আমি কমাই দিলোঁ, সেই ১০০ টকাটো হৈছে ৰেহাই বা ডিছকাউণ্ট। বা এটা চাবোন চব মূল্য ১০ টকা, কিন্তু সেই চাবোনটো আমি বিক্ৰী কৰিছোঁ ৯ টকা, এই যে ১ টকা ৰেহাই দিলোঁ। তো এইটো হৈছে আমাৰ ফেচ ভেলু, এইটো হৈছে আমাৰ মাৰ্কেট ভেলু। ফেচ ভেলু, মাৰ্কেট ভেলু বা চেলচেবল ভেলু, দিছ ইজ ₹1 ইজ দ্য ডিছকাউণ্ট, সেইটো হৈছে ৰেহাই। তেনেহ'লে এই ডিছকাউণ্টক আমি দুই ধৰণে ভাগ কৰিব পাৰোঁ, এটা হৈছে ট্ৰেড ডিছকাউণ্ট আৰু এটা হৈছে কেছ ডিছকাউণ্ট। ট্ৰেড ডিছকাউণ্ট আৰু কেছ ডিছকাউণ্ট, এই ধৰণৰ দুই ধৰণৰ আমি ভাগ কৰিব পাৰোঁ। ডিছকাউণ্টক ডিছকাউণ্ট, কেছ ডিছকাউণ্ট
আৰু এটা হৈছে ট্ৰেড ডিসকাউন্ট। ব্যৱসায়িক বাৰ্তা আৰু নগদ বাৰ্তা। এটা ব্যৱসায়িক বাৰ্তা কাক কয়? খুচরা বিক্রেতায় লিখিত মূল্যত সামগ্ৰী বিক্ৰী কৰি যাতে লাভ অৰ্জন কৰিব পাৰে তাৰ বাবে পাইকাৰী বিক্ৰেতাই খুচরা বিক্রেতাক এক ধৰণৰ ৰেহাই দিয়ে। সেই ৰেহাইকে বুলি ট্ৰেড ডিসকাউন্ট বুলি কোৱা হয়, বাণিজ্যিক বাৰ্তা বুলি কোৱা হয়। আৰু সেই বাণিজ্যিক বাৰ্তা ট্ৰেড ডিসকাউন্ট জেনেৰেলি নট ৰেকৰ্ডেড ইন দ্য বুকস। বাণিজ্যিক বাৰ্তা কেতিয়াও হিচাপৰ বহীত লিপিবদ্ধ কৰা নহয়। মই কি ক'লো? ট্ৰেড ডিসকাউন্ট যে খুচরা বিক্রেতাই কিনা দামত বিক্রি কৰি যাতে লাভ অৰ্জন কৰিব পাৰে, অৰ্থাৎ লিখিত মূল্যতে বিক্ৰী কৰি লাভ অৰ্জন কৰিব পাৰে তাৰ বাবে পাইকাৰী বিক্ৰেতাই এক ধৰণৰ ৰেহাই দিয়ে। সেই ৰেহাই ট্ৰেড ডিসকাউন্ট বুলি কোৱা হয়। ধৰা এটা এক্সাম্পল দিছো, সাপোজ প্ৰিন্টেড প্ৰাইস ফেচ ভ্যালু লিখিত মূল্য 100 টকা, বা সেইটো বাদ দিয়া, মই এটা সাবুনৰ কথাই কওঁ। সাবুন সাপোজ লাইফ বয়, প্রিন্টেড প্রাইস লিখিত মূল্য 10 টকা। এতিয়া আমি যে খুচরা দোকানীৰ পৰা এই সাবুনটো 10 টকাত কিনিছো, যিমান প্রিন্টেড প্রাইস আছে লিখিত মূল্য যেটো ফেস ভ্যালু সেই মূল্যতে কিন্তু আমাক বিক্ৰী কৰিছে, তাতে কিন্তু বেছি মূল্যত আমাৰ পৰা লোৱা নাই। তথাপিও এই 10 টকা বিক্ৰী কৰি উঠিও সেই দোকানীটো কেতিয়াবা লাভ অৰ্জন কৰে, যাৰ কাৰণে কি কৰে হোলসেলারে পাইকারি বিক্রেতাই খুচরা বিক্রেতাক বিক্রির সময়ত হয়তো তেওঁক ৰেহাই দিছে। সেই 10 টকাৰ সামগ্ৰীটো 9 টকাত বিক্ৰী কৰিছে, 1 টকা কি কৰিছে ৰেহাই দিছে। এতিয়া খুচরা বিক্রেতাই কি কৰিব? সেই লিখিত মূল্যতে বিক্ৰী কৰি তথাপি 1 টকা লাভ অৰ্জন কৰিছে না নাই? কাৰণ বিক্ৰী কৰাৰ সময়ত তেওঁক 1 টকা ৰেহাই দিছে। এই যে 1 টকা ৰেহাই দিলে সেই ৰেহাইৰ নাম হৈছে ট্ৰেড ডিসকাউন্ট। আৰু ক্যাশ ডিসকাউন্টটো হৈছে যেতিয়া ব্যৱসায় প্ৰতিষ্ঠানে সামগ্ৰীসমূহ বাকিত বিক্ৰী কৰে, বাকিটো হয় নগদ বাকি দুইটাই হয়, যে বাকিত বিক্ৰী কৰা সামগ্ৰীৰ ধনখিনি উদ্ধাৰ কৰাৰ কাৰণে বিক্ৰেতাই গ্ৰাহকসকলক এক ধৰণৰ লোভনীয় প্ৰস্তাৱ আগবঢ়ায় যে 15 দিনৰ ভিতৰত বা 1 মাহৰ ভিতৰত যদি তেওঁলোকক বাকিৰ ধনখিনি আদায় দিয়ে তেনেহ'লে তেওঁলোকক ৰেহাই দিয়া হ'ব 2% বা 3%, শতকৰা 100 টকা 2 টকা বা 3 টকা ৰেহাই দিয়া হ'ব। এই যে বাকিত বিক্ৰী কৰা সামগ্ৰীৰ ধন উদ্ধাৰ কৰাৰ কাৰণে খুচরা বিক্রেতাই বা পাইকারি বিক্রেতাই হক গ্রাহকক যি ৰেহাই দিলে সেইটোই হৈছে ক্যাশ ডিসকাউন্ট। তেনেহ'লে বাৰ্তাক আমি এই ধৰণে দুই শ্ৰেণীত ভাগ কৰিব পাৰোঁ। আচ্ছা, ঠিক তেনেকৈ তোমালোকে চাবা আৰু কেইটামান চাব তেনেকুৱা ধৰণৰ লেনদেনবিলাক তোমালোকে চাবা। মই আৰু এটা আগবঢ়াইছোঁ ইভেন্টছ, ঘটনা। পিছত পামেই আমি চেপ্টাৰত ইভেন্ট, ঘটনা। তো এই ঘটনাক আমি দুই ধৰণে ভাগ কৰিব পাৰোঁ। এটা হৈছে মানিটাৰী ইভেন্ট আৰু এটা হৈছে নন মানিটাৰী ইভেন্ট। এটা হৈছে আৰ্থিক ঘটনা আৰু এটা হৈছে অনাৰ্থিক ঘটনা। আৰ্থিক ঘটনা কাক কয়? যি ঘটনাৰ লগত ধন বা মুদ্ৰা জড়িত হৈ থাকে। ইন হুইচ ইভেন্ট দ্য মানি or the value of money are related, that is monetary event. আৰু non monetary event in which event the money is not related, যিবিলাক ঘটনাৰ লগত মুদ্ৰা জড়িত নহয়। এতিয়া ধৰা বস্তু কিনা বেচাৰ লগত টকা পইচা জড়িত হৈ আছে, সেইবিলাক মনিটাৰী ইভেন্ট। আৰু নন মনিটাৰী ইভেন্ট হৈছে ভাল পোৱা, বেয়া, মৰম, স্নেহ, দেহ ভক্তি, এইবিলাক হৈছে নন মনিটাৰী ইভেন্ট। তো এই ধৰণৰ ভাগ কৰিব পাৰোঁ। তো এইখিনি আছিলে আমাৰ কিছু টাৰ্মছ। মই আশা কৰোঁ তোমালোকে এইখিনিলৈকে যিখিনি আলোচনা কৰিছোঁ বুজি পাইছা বুলি মই আশা ৰাখিছোঁ। আৰু যদি কোনোবাই বুজাত অসুবিধা হৈছে হয়তো মোৰ লগত পোনপটীয়াভাৱে তোমালোক যোগাযোগ কৰিব পাৰা। তো এইখিনিতে আজি আমি ক্লাছ সামৰিছোঁ। ধন্যবাদ।